নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, বিয়াত বহিল বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী ৰিচা। হয় বন্ধুসকল, ঠিকেই শুনিছে। পিছে দৰা কোন জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, কইনা সাজত দেখিবলৈ পোৱা গ'ল বেহৰবাৰী আউটপোষ্টৰ ৰিচা চেত্ৰী বাক। ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে বেহৰবাৰী আউটপোষ্টৰ ৰিচা চেত্ৰীৰ এখন বিশেষ ফটো, য'ত নেকি অভিনেত্ৰী গৰাকীক দেখিবলৈ পাইছে কইনা সাজত। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন উঠিছে, সঁচাকৈ বিবাহবাসত আবদ্ধ হ'ল নেকি বেহৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী ৰিচা চেত্ৰীৰ। বন্ধুসকল, মই আপোনালোকক জনাওঁ যে ৰিচা চেত্ৰী বাৰ এখন নতুন ধাৰাবাহিক আহি আছে আৰু শ্বুটিঙৰ সময়ত উঠা এইখন এখন বিশেষ ফটো, য'ত তেওঁ কইনা সাজত সহ অভিনেতাৰ লগত এনেকৈ দেখিবলৈ পাইছে। বন্ধুসকল, ৰিচা চেত্ৰী বাৰ আহিবলগীয়া নতুন ধাৰাবাহিকখন আপোনালোকে চাবনে নাই কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে